জনাইছৰ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ নপঢ়ে আজিৰ দিনটোতে জুম্মাৰ নামাজ পঢ়ি আদায় কৰাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কৈছে যে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পালন কৰা নহয় ঈদৰ নামাজ পঢ়া নহয় মুছলমান সমাজে আজিৰ দিনটোত শপত গ্ৰহণ কৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুছলমান সমাজে লৈছে এই মুহূৰ্তত এই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু তাৰ মাজতে এতিয়া মুছলমান সমাজে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পালন কৰা নহয় ঈদ পালনক লৈ মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত মুছলমান সমাজে আজিৰ দিনটোত শপত লৈ এই বৃহৎ সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ঈদৰ নামাজ নপঢ়ে মুছলমান সমাজে যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে ঈদ পালন নকৰে ঈদৰ নামাজ নপঢ়ে মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি দিছে মুছলমান সমাজে আজিৰ দিনটো জুম্মা বাৰতে মুছলমানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ ঘৰত বনোৱা নহয় ঈদৰ পিঠা পনা পৰ্যন্ত যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে মুছলমানসকলৰ এই স্থিতি একেই থাকিব স্থিতিত অটল থাকিব মুছলমান সমাজে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি পুনৰ জনাইছো সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমবাসীয়ে এতিয়া ডিজিটেল আন্দোলন অব্যাহত ৰাখিছে সকলোৱে কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিয়ক দাবী উত্থাপন কৰিছে জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এছআইটিৰ তৰফৰ পৰা ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি ছিংগাপুৰলৈও তদন্তৰ বাবে যাবলৈ সাজু হৈছে ইতিমধ্যে ছিংগাপুৰ আৰক্ষীৰ তৰফৰ পৰা জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত কিদৰে আগবাঢ়িছে আৰু শেহতীয়া তদন্তৰ প্ৰতিবেদন কেতিয়া জমা দিব সেই সন্দৰ্ভতো ইতিমধ্যে আজিৰ দিনটোত স্পষ্ট কৰিছে ছিংগাপুৰ পুলিচ ফৰ্চৰ তৰফৰ পৰা তাৰ মাজতে সমগ্ৰ মুছলমান সমাজে অসমৰ মুছলমান সমাজে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুছলমান সমাজেও এতিয়া জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত শপত লৈছে যে তেওঁলোকে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কোনো কাৰণত তেওঁলোকে ঈদ পালন নকৰে ঈদ যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ উৎসৱ হয় পৰম কৰোণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি সমগ্ৰ বিশ্ব শান্তিৰ বাবে তেওঁলোকে কামনা কৰে ঈদৰ দিনটোত পৰিয়ালৰ প্ৰতিজন ব্যক্তি একত্ৰিত হৈ ঈদ আনন্দ উল্লাসেৰে পালন কৰে গতিকে সেই ঈদো তেওঁলোকে কিন্তু পালন নকৰাৰ প্ৰতিশ্ৰুতি লৈছে আজিৰ দিনটোত জুবিন গাৰ্গক ন্যায় নিদিয়া পৰ্যন্ত যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে ঈদৰ নামাজ নপঢ়ে ঈদ পালন নকৰে ঈদক লৈ আচলতে যিসমূহ সুস্বাদু খাদ্য মুছলমানৰ ঘৰে ঘৰে ৰন্ধা হয় কোনো ধৰণৰ সুস্বাদু খাদ্য তেওঁলোকে নাৰান্ধে কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিব লাগিব এই দাবী উত্থাপন কৰি এতিয়া মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুছলমান সমাজে আজিৰ দিনটোত মুছলমান সমাজৰ তৰফৰ পৰা এই মন্তব্য কৰিছে এগৰাকী ব্যক্তিয়ে মূৰত টুপি পিন্ধি তেওঁ মুছলমানসকলৰ যি আজি জুম্মাৰ বাৰ আজিৰ দিনটোত যিহেতু জুম্মা বাৰটো মুছলমানসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন হয় আজিৰ দিনটোত পবিত্ৰ নামাজ আদায় কৰাৰ পিছতে মছজিদৰ পৰা অহাৰ পিছতে জুবিন গাৰ্গক লৈ তেওঁ শপত লৈছে আৰু জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত এই শপত অব্যাহত ৰাখিব বুলি তেওঁ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ তেওঁ প্ৰতিশ্ৰুতি দিছে যে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় সেই দিনটো পৰ্যন্ত কোনো কাৰণত তেওঁলোকে ঈদ পালন নকৰে জুম্মা বাৰতে আজি তেওঁ শপত লোৱা বুলি মন্তব্য কৰিছে মুছলমান সমাজে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব কোনো কাৰণত তেওঁলোকে ঈদ পালন নকৰে ঈদৰ নামাজ আদায় নকৰে ঈদক লৈ তেওঁলোকৰ যিসমূহ প্ৰস্তুতি থাকে কোনো ধৰণৰ প্ৰস্তুতি তেওঁলোকে নাৰাখে কেৱল মাত্ৰ জুবিন গাৰ্গক ন্যায় দিব লাগিব কেৱল ঈদ বুলিয়ে নহয় অন্যান্য কোনো ধৰণৰ আনুষ্ঠানিকতা জাক জমকতা মুছলমান সমাজে নকৰে যেতিয়ালৈকে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আৰু এই সন্দৰ্ভত কি বুলি মন্তব্য আগবঢ়াইছে কিদৰে শপত গ্ৰহণ কৰিছে যুৱকজনে আমি এই সন্দৰ্ভত যুৱকজনৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি জনাব বিচাৰিছোঁ যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰোঁ এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণ হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান সেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি আৰু সেয়া আমি আপোনাক কথা দিছোঁ আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়োঁ আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ এঘৰে আৰু ঘৰত যাওঁ বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ সেয়া কৰোঁ
আপোনাক কথা দিছোঁ আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এয়া আমাৰ কথা দিছোঁ কোনো মুছলমান সমাজে ঈদ নমনায় আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছোঁ হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি জনাব বিচাৰিছোঁ যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰোঁ এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণে হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান সেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি আৰু সেয়া আমি আপোনাক কথা দিছোঁ আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়োঁ আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ এঘৰে আৰু ঘৰত যাওঁ বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ সেয়া কৰোঁ আপোনাক কথা দিছোঁ আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এয়া আমাৰ কথা দিছোঁ কোনো মুছলমান সমাজে ঈদ নমনায় আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছোঁ হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি জনাব বিচাৰিছোঁ যে আপুনি কৈ আছে কোনো মুছলমানে যাতে ঈদ পালন নকৰে হয় আজি মই মুছলমান যুৱক হিচাপে মই আপোনাক আজি কথা দিছোঁ যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি নাপাওঁ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি কোনো ধৰণৰ ঈদ পালন নকৰোঁ এই আপোনাৰ বম ফুটাই পিনে যি ফূৰ্তি কৰে সেইটো যেনিবা কৰিবলৈ কাৰণে হাক দিছে কাৰণ যদি কাৰোবাৰ ঘৰৰ কোনোবা ঢুকায় তেন্তে কিন্তু কোনো ফূৰ্তি নকৰে তাৰ বাবেহে কাৰণ জুবিন গাৰ্গ কাৰোবাৰ ঘৰৰ ল'ৰা আছিল কাৰোবাৰ ঘৰৰ দাদা আছিল কাৰোবাৰ ঘৰৰ ভাইটি আছিল তাৰ বাবেহে ৰাইজৰ আহ্বান সেয়া আৰু ৰাইজে সিদ্ধান্ত লৈছে এবাৰ দেৱালীত কোনো বম ফটকা নুফুটাই বুলি আৰু সেয়া আমি আপোনাক কথা দিছোঁ আজি যে আমি ঈদগাহত আমি নামাজ নপঢ়োঁ আৰু আমি ঈদৰ দিনাখন নামাজ পঢ়ি আহি পিনে কি কৰোঁ ঘৰত আমাৰ সেৱৈ পিঠা বনাই আমি সেইবিলাক খাওঁ এঘৰে আৰু ঘৰত যাওঁ বন্ধুবৰ্গক লৈ আমি ফূৰ্তি কৰোঁ সেয়া কৰোঁ আপোনাক কথা দিছোঁ আমাক যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ আমি তেতিয়ালৈকে কোনো ধৰণৰ আমাৰ ঘৰত পিঠা সেৱৈ কোনো ঈদত কোনো মুছলমানত ঈদ পালন নকৰে এয়া আমাৰ কথা দিছোঁ কোনো মুছলমান সমাজে ঈদ নমনায় আজি মই জুম্মাবাৰ মূৰত টুপি লৈ আপোনাৰ কাৰণে ৱাদা কৰিছোঁ হয় মুখ্যমন্ত্ৰী মহোদয়